দৰমহা 40,000 টকা, EMI চলি আছে 25,000 টকা, দৰমহা 50,000 টকা, EMI চলি আছে 35,000 টকা। আমি কিমান টকা লোন ল'ব লাগিব, কিমান টকা EMI দিলে সেই বস্তুটো আমি নেচাই আমি কেৱল বস্তুটোৰ ওপৰত ফোকাস কৰোঁ যিটো আমাৰ বাবে বাৰে বাৰে হৈ থাকে এটা ভুল। আৰু সেই ভুলটোৰ বাবে আমি কেতিয়াও ফাইনেন্সিয়েলি ষ্টেবল হ'ব নোৱাৰোঁ, আমি কেতিয়াও ফাইনেন্সিয়েলি সাউণ্ড হ'ব নোৱাৰোঁ। নমস্কাৰ, মই প্ৰাঞ্জলে স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত মই পাই থকা প্ৰব্লেম, মই কৰি থকা ভুল, যিকেইটা ভুল মই আগতেই কৰিলোঁ আৰু সেই ভুলকেইটাৰ পৰা মুক্ত হ'লোঁ, মানে মই EMIৰ পৰা যেতিয়া মুক্ত হ'লোঁ তেতিয়া বুজিলোঁ যে আমি আইডিয়েল EMI কিমান ৰাখিব লাগে। আৰু আইডিয়েল EMI ৰাখি কিমান টকা EMI হ'লে আপুনি কিমান টকা লোন ল'ব পাৰিব আৰু সেই EMIটোৰ ওপৰত বেছ কৰি আপুনি কেনেকুৱা ধৰণৰ বস্তু কিনিব লাগিব, আমি সেই কেলকুলেশ্যনটো নকৰোঁ। মানে আজি মই যদি গাড়ী এখন ল'ম বুলি ভাবিছোঁ, সেই গাড়ীখনৰ বাবে প্ৰথম মই চিন্তা কৰিব লাগিব, গাড়ীখন প্ৰথম চইচ কৰিলে নহ'ব। মই চইচ কৰিব লাগিব মই কিমান টকা আছে মানে ডাউন পেমেণ্ট হিচাপত আৰু মই কিমান টকা লোন ল'ব পাৰিম। আৰু সেই লোনৰ কেলকুলেশ্যনটোতহে ওলাবগৈ আপুনি কেনেকুৱা ধৰণৰ গাড়ী চলাব পাৰে। আপুনি যদি চলাব পাৰে 7 লাখ টকীয়া গাড়ী, আপুনি 10 লাখ টকীয়া গাড়ী লৈ আপুনি নিজৰ লাইবিলিটিটো বঢ়াই লোৱা নিচিনা হ'ব, আপোনাৰ EMI বাঢ়ি যাব। এতিয়া 10 লাখ টকা হওক বা 7 লাখ টকা হওক, গাড়ী এখন ল'বলৈ আপোনাক ডাউন পেমেণ্ট এটা দিব লাগিব। বিভিন্ন চেক্টৰত বেলেগ বেলেগ হ'ব, মই গাড়ী হিচাপত কৈ আছোঁ। আজি যদি 10 লাখ টকাৰ গাড়ীখনত আপুনি যদি 3 লাখ টকা ডাউন পেমেণ্ট দিয়ে, আপোনাৰ 7 লাখ টকা হ'ব লোন এমাউণ্ট। এতিয়া আপোনাৰ দৰমহা ধৰি লওক 50,000 টকা। আপুনি গোটেই খৰচ চৰচ কৰাৰ পিছত আপোনাৰ ওচৰত থাকেগৈ টকা 20,000 টকা। মানে আপুনি ইনভেষ্টমেণ্টো কৰিলে, আপুনি খৰচো কৰিলে, আপোনাৰ ইমাৰ্জেঞ্চি ফাণ্ড চাণ্ড চব বনোৱাৰ পিছত আপোনাৰ গোটেই খৰচ কৰাৰ পিছত আপোনাৰ ওচৰত আছেগৈ ধৰি লওক, খুব ভালকৈ আপুনি চলাৰ পিছত আপোনাৰ ওচৰত 20,000 টকা আছে। এতিয়া সেই 20,000 টকাৰে আপুনি কিমান টকা EMI ল'ব পাৰিব? 20,000, আপোনাৰ যদি 20,000 টকা আছে, সেই গোটেই 20,000 টকাটোত আপুনি EMI লোৱাটো আপোনাৰ বাবে হ'ব এটা মূৰ্খামি। আইডিয়েল EMI লোৱাৰ পাৰ্চেণ্টেজটো হ'ল 20%। আপোনাৰ যদি ইনকম 50,000 টকা হৈছে, আপুনি তাৰে 20% মানে 10,000 টকাহে আপুনি EMI ল'ব লাগে। সেয়াকৈ এটা গুড ৰেচিঅ', মানে আপুনি যদি লয় এটা বেষ্ট ৰেচিঅ', মানে আটাইতকৈ ভাল ৰেচিঅ', 100% ৰেচিঅ'টো হ'ল আপুনি 20,000 টকা 20%, মানে 50,000ৰ 20% মানে 10,000 টকাৰ আপুনি EMI। আপোনাৰ যদি EMI 20,000লৈকে আপুনি এক্সটেণ্ড কৰিব পাৰে, তেতিয়া আপোনাৰ সেই একেবাৰে আপুনি ৱৰ্ষ্ট কণ্ডিশ্যনত আছে, মানে আপুনি নিজৰ EMI লোৱাৰ কেপাচিটিতকৈ ডাবল EMI চলাই আছে। কাৰণ 20,000 টকা আপোনাৰ বাকী থাকিলে মানে এয়াই নহয় যে আপুনি গোটেই টকাকেইটা আপুনি EMIত পে' কৰিব। কাইলৈ যদি কিবা এটা অসুবিধা হয়, কাইলৈ যদি কিবা এটা প্ৰব্লেম হয়, আপুনি কি কৰিব? গতিকে আমি 3টা বস্তু চাব লাগিব। এটা হ'ল নিড, ৱান্টছ আৰু ছেভিংছ। এই 3টা কেলকুলেশ্যন প্ৰথম বেছিক কৰিব লাগিব, যিটো আমি নকৰোঁ। আমি বস্তুটোৰ সপোনত ইমানেই বেছি ব্যস্ত হৈ থাকোঁ, বস্তুটোৰ বাবে আমি ইমানেই বেছি ক্ৰেজ হৈ থাকোঁ, আমি নিজৰ এফৰ্ড কৰিব পৰা EMIতকৈ বহুত বেছি দি আছোঁ। বহু মানুহৰ ফোন, বহু মানুহৰ এই ডিছকাশ্যন যে তেওঁলোকৰ EMI পাৰ্চেণ্টেজ নিজৰ চেলাৰীতকৈ 60%, 70%ত চলি আছে। মোৰ নিজৰে এটা ক্ষেত্ৰত এনেকুৱা পৰ্যায় পাইছিলেগৈ 50% EMIত মই চলি আছিলোঁ। সেইবিলাক যেতিয়া দেখিলোঁ তেতিয়া বুজিলোঁ যে EMIটো এটা কেনেকুৱা ধৰণৰ বস্তু, কিমান টকা EMI ল'ব লাগে। কাৰণ চব পইচা মোৰো নাই যে গাড়ী এখন মই একেবাৰে কেছত কিনিবলৈ। এতিয়াতো EMI লোন ল'ব লাগিব, ডেফিনেটলি ল'ব লাগিব। আপোনাৰ নিড যদি হয় গাড়ীখন, লোনটো ল'ব লাগিব। সেই লোনটোৰ বাবে আমি কেলকুলেশ্যনছ কিন্তু কৰিব লাগিব। আপুনি যদি চাই আজি 50,000 টকাৰ দৰমহাৰ ক্ষেত্ৰত যদি চাওঁ, মই নিজৰ নিডছৰ ক্ষেত্ৰত মই কিমান টকা খৰচ কৰিব লাগিব, ৱান্টছত কিমান টকা খৰচ কৰিব লাগিব, ছেভিংছ কিমান টকা কৰিব লাগিব। একদম 50,000 টকাত এটা ৰেচিঅ' আছে 50-30-20। 20% হ'ল ছেভিংছ, মানে 10,000 টকা আপোনাৰ ইনভেষ্টমেণ্টছ মানে ছেভিং, সেয়া মিউচুৱেল ফাণ্ড হওক, সেয়া ফিক্সড ডিপজিট হওক, ক'ৰবাত আপুনি ছেভিং কৰিছে। আৰু 30% হ'ল আপোনাৰ নিজৰ ভাল লগা বস্তুত আপুনি খৰচ কৰিব লাগিব। মানে আপুনি ক'ৰবাত ফুৰিব গৈছে, আপুনি ক'ৰবাত আউটিং কৰিছে, আপোনাৰ যিখিনি ৱান্টছ হয়, মানে আপোনাৰ কিবা এটা সপোন আছে, সেই সপোনটো আপুনি কিবা এটা কৰিছে, আপুনি নিজেতো জীয়াই আছে ন, আপুনি কেৱল খাই বৈ অকল ছেভিং কৰি থাকিলেও নহ'ব, আপুনি নিজৰ ফূৰ্তিখিনিও কৰিব লাগিব। সেইখিনি হৈ গ'ল আপোনাৰ ৱান্টছ। আৰু আপোনাৰ নিড যি 50% আছে, সেই 50% নিডতেই কিন্তু আপোনাৰ সেই EMI এমাউণ্টটো সোমাই আছে।
মানে ইয়াত বুজোৱা হৈছে যে আপুনি EMI টো ল'ব লাগিব আপোনাৰ নিডৰ বাবেহে EMI ল'বলৈ কৈছে আপোনাক কোৱা নাই আপোনাৰ ওয়ান্সৰ বাবে EMI ল'বলৈ কিন্তু ইয়াত কোৱা নাই আপোনাক কৈছে যে আপোনাৰ নিড হয় আজি আপুনি যদি 50% বুলি কওঁ 25000 টকা আপোনাৰ 50000 টকা মানুহজনে খৰচ কৰিব পাৰে নিডত তাৰ মাজতে সোমাই আছে কিন্তু আপোনাৰ EMI ভ্যালুটো আজি যদি একেবাৰে 50000 টকাৰ 20% মানে আপুনি 10000 টকা EMI দিব পৰা হয় 5 বছৰৰ বাবে যদি আপুনি ক্যালকুলেশন কৰে আপুনি প্ৰায় 5 লাখ টকা মানৰ EMI ল'ব পাৰে তেও অলপ বেছি হয় 10871 টকা হয় যদি মই 5 লাখ টকাৰ EMI টো 5 লাখ টকা লোনৰ কথা চিন্তা কৰো আৰু 12% মই ধৰো পার্সেন্টেজ ওয়াইজ ভেৰি কৰে যদি বেসিক চাও এতিয়া যদি গাড়ী এখন মানুহে লবলৈ হয় গাড়ী এখন যদি মানুহে চয়েস কৰে তেও হেই যে সেভিংস আছিলে যে বাকি থকা টকাকিটা থৈ তেটো ডাউন পেমেন্ট গুটাইছিলে ডাউন পেমেন্টটো ধৰি লওক তেখেতৰ 3 লাখ হল তেও ওচৰত এতিয়া লোন লোৱাৰ ক্যাপাসিটি হল যে 5 লাখ টকা মানে তেখেতে চয়েস কৰিব লাগিব 8 লাখ টকা 7.5 লাখ টকা 8 লাখ টকাৰ ৰেঞ্জৰ এখন গাড়ী বা 7 লাখ টকাৰ এখন ৰেঞ্জৰ গাড়ী তেও যদি 9 লাখ টকাৰ এখন ৰেঞ্জৰ গাড়ী চয়েস কৰে তেতিয়া তেখেতৰ কি হ'ব লোন এমাউন্টটো বাঢ়ি যাব যত 5 লাখ টকা তেখেতে 10800 টকা EMI দিব লগা হৈছিল 6 লাখ টকা যদি 5 বছৰৰ বাবে লয় তেতিয়া তেখেতৰ EMI পার্সেন্টেজটো বাঢ়ি যাব তেখেতে 13000 মান টকা দিব লগিয়া হ'ব আৰু তেতিয়াই তেখেতৰ হ'ব প্ৰবলেমটো এনেকুৱা আজি যদি কিবা এটা অসুবিধা কিবা মানুহেটো অকল খাই বৈ জীয়াই থকাটোৱে মানুহৰ উদ্দেশ্য নহয় মানুহৰ প্ৰবলেমছ আহিব পাৰে মানুহৰ বেলেগত ফুৰিব যাব লগিয়া হ'ব পাৰে কাবাক দিব লগিয়া হ'ব পাৰে আপোনজনৰ বাবে কিবা এটা কৰিব লগিয়া হ'ব পাৰে তেতিয়া আহিব আপোনাৰ প্ৰবলেম আপুনি তেতিয়া ক'ব লাগিব আপোনাৰ ওচৰত পইচা নাই আপুনি বেলেগৰ ওচৰত আকৌ হাত পাতিব লগিয়া হ'ব এই এটা বেসিক প্ৰবলেম চাকৰিয়ালে হওক বা ব্যৱসায়ীয়ে হওক সকলোৰে কিন্তু এই বেসিক প্ৰবলেমটো দেখা যায় নিজৰ ক্যাপাসিটি জিমান টকাৰ EMI টো লোৱাৰ EMI দিয়াৰ লোন এটা লোৱাৰ তাতকৈ অধিক মানে বহুত ক্ষেত্ৰত দেখা যায় 70 to 80% মানুহে ইনকমতকে 70 to 80% তেওঁলোকে EMI দিয়ে আৰু গোটেই জীৱনটো এটা EMI তে চলাই গৈ থাকে তাৰ বিপৰীতে নিজৰ জীৱনটো এবাৰ EMI ফ্ৰী কৰি চাওক একদম মিনিমামত মই নকওঁ EMI ফ্ৰী হোৱাটো বহুত টান কাম কিন্তু 20% EMI যদি আপোনাৰ লাইফটো চলি থাকে 20% আপুনি ফুৰ্তি কৰিবলৈ আপুনি গাড়ী এখন ল'ব লগা হ'ল আপুনি বাইক এখন ল'লে আপোনাৰ নিডৰ বাবে সেইখিনি কিন্তু আপুনি যেতিয়া EMI ত লয় সেই 20%ৰ বেসিক লিমিটৰ ভিতৰতে 20%ৰ গুড EMI যেটো পার্সেন্টেজ আছে সেই পার্সেন্টেজৰ ভিতৰতে আপোনালোকে যদি ৰাখে আপোনালোকে কিন্তু এই বাকি বিপদত নপৰে আপোনাৰ ওচৰত কেশ টকাও থাকিব ইমার্জেন্সিৰ বাবে যত আপোনাৰ প্ৰয়োজনত আপুনি খৰচ কৰিব পাৰিব আপুনি সেভিংসও কৰিব পাৰিব আপুনি নিজৰ লগ বন্ধুৰ লগতো খৰচ কৰিব পাৰিব আপোনাৰ পৰিয়ালকো টকা দিব পাৰিব পৰিয়ালৰ নামত খৰচ কৰিব পাৰিব মানে আপুনি সকলোখিনি বস্তু কৰাৰ পিছতো আপোনাৰ EMI টো দিয়াৰ পিছতো আপোনাৰ ওচৰত মাহে মাহে কিবা এটা এমাউন্ট সেভ হৈ যায় আৰু সেই সেভৰ পৰাই আপোনাৰ এটা কৰ্পাস বনে আৰু আপুনি এক্সট্ৰাকৈ ইনভেষ্টমেন্টও কৰিব পাৰে সেই পইচা দৰকাৰ হলে সেই পইচা থাকি যোৱা পইচা আপুনি EMI টো মাৰি সোনকালে আপোনালোকে EMI ফ্ৰী হোৱাত আগবাঢ়িব পাৰে এই এটা বহুত মানুহৰ থট থাকে বহুত মানুহে চিন্তা কৰি থাকে যে কিমান পাৰ্চেন্ট EMI বেংকেটো 50% লৈকে EMI অফাৰ কৰে যত বেংকে আপোনালোকৰ পৰা প্ৰফিট কৰি আছে প্ৰফিট উপাৰ্জন কৰি আছে তাৰ বিপৰীতে আপোনালোকে কিন্তু নিজৰ ফাইনান্সিয়াল কন্ডিশন নিজৰ ফাইনান্সিয়াল ষ্টেবিলিটি সদায় নাইকিয়া হৈ কমি গৈ আছে সদায় আপোনালোকে ওপৰলৈ যোৱাৰ বদলি তললৈ যাবলৈ চেষ্টা কৰিলে এটা থট দিবলৈ চেষ্টা কৰিলো নিজে পাই অহা বস্তুখিনিৰ ওপৰত আপোনালোকক কথাখিনি কৈ আছো গতিকে মনত ৰাখিব আৰু ভিডিওটো তেওঁলোকৰ লগত শেয়াৰ কৰিব যি সকলে এই বিপদত পৰিছে আৰু এই বিপদখিনিৰ পৰা আমি যাতে মানুহখিনিক উদ্ধাৰ কৰিব পাৰো সেই উদ্ধাৰ কেনেকৈ কৰিব পাৰিম আজি আমি এৱেৰনেছ ক্ৰিয়েট কৰি তেওঁলোকৰ আগত এই পইণ্টখিনি ৰাখি আৰু কোনোবাই যদি বিচাৰে তেওঁলোকৰ লাইফ ষ্টৰী তেওঁলোকৰ এই EMI ষ্টৰী তেওঁলোকে কেনেকৈ নিজৰ ফাইনেন্সটো মেইনটেইন কৰিছে কমেন্ট আকাৰে জনাব বা এবাউটত গৈ মোৰ নাম্বাৰটো পাব জীৱন আৰু সংস্থাপনত আছে তেওঁলোকৰ লগত আমি ভিডিওৰ মাধ্যমে এটা ভিডিও প্ৰস্তুত কৰিও মানুহখিনিক এৱেৰ কৰিব পাৰিম গতিকে এই এটা ষ্টেপ ল'বলৈ নপাহৰিব যাতে আমি আমাৰ আহিব লগা প্ৰজন্মক আহিব লগা জনক যাতে মোৰ নিচিনাকৈ আপোনাৰ নিচিনাকৈ বিপদত নপৰে তাকো আমি তেওঁলোকক এৱেৰ কৰি যাব পাৰো ভিডিওৰ মাধ্যমে অতি সোনকালে কোনোবা এজনক ভিডিওত লগ পাই আছো আহক এজন এটা ভিডিও প্ৰস্তুত কৰো আপুনি ঘৰৰ পৰা কৰিব মই ইয়াতে থাকিম ৰেকৰ্ড কৰি আমি পাব্লিক কৰিম অতি শীঘ্ৰে লগ পাই আছো কাৰণ বাট চাই আছো এজন মানুহৰ বাবে প্ৰথম ষ্টাৰ্ট কৰিবলৈ কাৰণ এয়া এটা জাৰ্নি অসমত এটা নোহোৱা জাৰ্নি অসমৰ এটা নকৰা জাৰ্নি যাতে আমি
ভিডিঅ' কলৰ মাধ্যমেৰে ভিডিঅ'ৰ মাধ্যমে মানুহখিনিক আমি এৱেৰ কৰি যাব পাৰোঁ আপুনি কৰা মই কৰা ভুলখিনিৰ ওপৰত সোনকালে লগ পাই আছোঁ কমেণ্ট কৰক বা হোৱাটছএপত মেছেজ কৰক ধন্যবাদ থেংক ইউ